নমস্কাৰ এই মুহূৰ্তত এটা বিগ আপডেট দিব বিচাৰিছো মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে ৰাজ্যত প্ৰচণ্ড ভূমিকম্পৰ জোকাৰণি ভূমিকম্পই জোকাৰি গৈছে ৰাজ্যৰ কেইবাটাও অঞ্চল উজনিৰ পৰা দামনিলৈ ৰাজ্যত অনুভূত হৈছে ভূমিকম্পৰ জোকাৰণি ৰিক্টাৰ স্কেলৰ 4.2 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ অসম মাত্ৰ কেইটামান মিনিটৰ পূৰ্বে ৰাজ্যত প্ৰচণ্ড ভূমিকম্পই জোকাৰণিৰ সৃষ্টি কৰিছে বিগ আপডেট দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো ডাঙৰ খবৰ আমি জনাইছো এই মুহূৰ্তত ৰাজ্যত ভূমিকম্পৰ জোকাৰণি প্ৰচণ্ড ভূমিকম্পই জোকাৰি গৈছে অসম উজনিৰ পৰা নামনিলৈ অনুভূত হৈছে ভূমিকম্পৰ জোকাৰণি ডাঙৰ খবৰ এই মুহূৰ্তত ৰিক্টাৰ স্কেলৰ তীব্ৰতা হৈছে 4.2 প্ৰাবল্য আৰু 4.2 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰণিৰ সৃষ্টি কৰিছে অসমত মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে নামনি অসমৰ অনুভূত হৈছে ভূমিকম্পৰ কম্পন প্ৰচণ্ড ভূমিকম্পে জোকাৰি গৈছে ৰাজ্য আৰু ৰিক্টাৰ স্কেলৰ 4.2 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰণি সৃষ্টি কৰিছে আপোনাৰ অঞ্চলতো ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে নেকি এই মুহূৰ্তৰ ডাঙৰ খবৰ কিন্তু ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য বিশেষকৈ নামনি অসমত প্ৰচণ্ড জোকাৰণি অনুভূত হৈছে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ খবৰ ৰাখিছে আৰু ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ কেইবাটাও প্ৰান্তত এই 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম বিএসসি নাৰ্ছিং বিএমআৰআইটি বিএমএলটি জিএনএম বিপিটি পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ